এওঁ নাই শিৱসাগৰলৈ গৈছে, গতিকে আজি ঘৰত দুপৰীয়াৰ আহাৰ খোৱা মানুহ অকল দেউতা আৰু মই। গতিকে এওঁ কিনি থৈ গৈছিলে লোকেল চিকেন, তাৰে অকণ অকণ বনাই দি আছোঁ দেউতাক। মই আকৌ নাখাওঁ লোকেল চিকেন, গতিকে দেউতাক বৰইলাৰ মাছ দুটা ভাজি দিছোঁ আৰু লোকেল চিকেন অকণ বনাই দিছোঁ, ভাজি অকণ বনাই দিছোঁ আৰু দাইল অকণমানে ভাতে দিছোঁ। দেউতাই খাইছে তেতিয়া। আৰু মোৰ আহাৰটো চাব এতিয়া, মই আকৌ কি ভাল পাওঁ খাই চাবচোন। ৰঙা চাহৰ লগত মই কি ভাল পাওঁ খাই। গতিকে ভাত নাই খোৱা, ভাত খালে এলাহ লাগিব। আমি চান্দমাৰিলৈ যাব লগা আছে। চকুৰ কাৰণে হেনো সৰু মাছ খালে খুব ভাল। আমাৰ জিন্টু দাৰ আগতে মানে চকুৰ সৰুতে বহুত ডাঠ চশমা পিন্ধিছিলে। তাৰপিছত মায়ে আকৌ এক প্লেট সৰু মাছ ভাজি ভাজি দিয়াৰ কাৰণে দেখিছিলোঁ যে কেইদিনমানৰ পিছত কিন্তু কেইবছৰমানৰ পিছত তাৰ চশমাযোৰ একেবাৰে খুলি পেলাই দিলে। এনেকুৱাই ধুনীয়া চকু ভাল হৈ গ'ল। গতিকে মোৰো অলপ চকুৰ প্ৰব্লেম হৈছে। চকু ডাক্তৰক দেখুৱালেও কিবা চশমাযোৰ পিন্ধি আৰাম নাপাওঁ। চশমা খুলি থ'লেও ঠিকেই দেখোঁ, কিন্তু অকণমান প্ৰব্লেম হয়। কেতিয়াবা ওচৰবোৰো নেদেখোঁ, কেতিয়াবা আকৌ দূৰবোৰ নেদেখোঁ। এনেকুৱা ধৰণৰ অলপ প্ৰব্লেম এটা হৈছে। গতিকে সৰু মাছ ভজা এয়া ভাজি লৈছোঁ আৰু দুপৰীয়া ভাত নাখাওঁ আজি। এয়া সৰু মাছ ভজা আৰু মস্ত একাপ লাল চাহ বাকি লৈছোঁ, তাতে চেনি বেছিকৈ দি লৈছোঁ। মই আকৌ চাহৰ লগত যদি নিমখীয়া কিবা খাওঁ, তেন্তে হ'লে চাহকাপত চেনি খুব বেছিকৈ দি পেলাই খাই ভাল পাওঁ। মোৰ শহুৰ দেউতাৰো সেই একেটাই স্বভাৱ। কিন্তু এতিয়াও মই এই মস্ত চাহকাপত তিনি চাৰি চামুচমান, ডাঙৰ চামুচেৰে 3-4 চামুচমান চেনি দি লৈছোঁ আৰু মাছ ভজাৰ লগত খাইছোঁ। এইটো মোৰ প্ৰিয় খাদ্য আৰু চকুৰ কাৰণেতো খাইছোঁৱেই, কিন্তু মাছ ভজাৰ লগত চাহ খাই মই খুব ভাল পাওঁ। মাছটো ডাঙৰ মাছ হ'লেও ভাল লাগে, সৰু মাছ হ'লেও ভাল লাগে। আৰু এয়া খাই আছোঁ। খাই পেলাই নহ'লে যদি ভাতটো খাই দিওঁ, তেন্তে হ'লে টোপনি লাগিব। আৰু আজি আমাৰ আচলতে প্ৰগ্ৰাম আছিলে ফুড ফেষ্টিভেলত। আমি কিবাকিবি আহাৰ ব্যঞ্জন বনাই নি পেলাই তাতে মানে পৰিৱেশন কৰাৰ কথা আছিলে, কিন্তু এওঁ যিহেতু নাই, গতিকে শহুৰ দেউতাক অকলে এৰিবও নোৱাৰা হৈছোঁ। ল'ৰা আকৌ ভাগে ভাগে কামত ব্যস্ত। গতিকে মোৰ মানে কি হয়, যাব পাৰোঁ নে নোৱাৰোঁ, তেনেকুৱা এটা প্ৰব্লেম এটা হৈ আছে। গতিকে অলপ টেনশ্যনত আছোঁ। এয়া ফোন কৰিলে হেৰিয়ে, পূৰ্ণিমাই ফোন কৰিলে, তাই আহি আছে, আহি পেলাই মোক লৈ যাবহি। আৰু তাইৰ ঘৰতে মানে আজি কিবাকিবি বনোৱাৰ কথা, বনাই মেলি আমি আকৌ চান্দমাৰিলৈ লৈ যোৱাৰ কথা। চান্দমাৰি লৈ গৈ তাতে পৰিৱেশন কৰি ফূৰ্তি কৰি ফটো চটো তুলি আমি ধুনীয়াকৈ এনজয় কৰিলোঁ। মানে কৰাৰ কথা আৰু এতিয়া ঈশ্বৰে জানে কেনেকৈ কি মিলাই, তাৰপিছত দেখা যাব, আপোনালোকক দেখুৱাম। বৰ্তমান এয়া খাই লৈছোঁ মই। তাই আহি আছে, মোক লৈ যাবহি। তাৰপিছত চকুৰ কথা ক'লোঁ মই। এয়া মাছ ভজা কিন্তু খুব প্ৰমাণিত সত্য। কিন্তু যদি চকু কাৰোবাৰ সৰু ল'ৰা ছোৱালী যদি আৰু আমিষভোজী হয়, আৰু সৰু ল'ৰা ছোৱালী যদি কাৰোবাৰ চকু সৰুতে বেয়া হৈছে যেন পায়, তেন্তে হ'লে সৰু মাছ ভাজি খুৱাবচোন। সাংঘাতিক ধৰণে মানে চকুৰ পাৱাৰ আকৌ নৰ্মেল হৈ যায়। এইটো একদম সম্পূৰ্ণ মানে একদম কথা আৰু প্ৰমাণিত কথা। মোৰ যেতিয়া চেম্বাৰ আছিলে, তাতে এগৰাকী বান্ধৱী, মানে তেখেতৰো দোকান আছিলে, কাপোৰৰ দোকান আছিলে, মেৰীয়েও কৈছিলে, মেৰীৰ ছোৱালী মানে সৰুতে বহুত চকুৰ মানে প্ৰব্লেম আছিলে হেনো, বহুত ডাঠ চশমা আছিলে। তাৰপিছত এই কাৰোবাক কোৱা শুনিলে যে সৰু মাছ খোৱালে চকু ভাল হৈ যায়। গতিকে সৰু মাছ তেনেকৈ ভাজি খুৱাই পেলাই তেওঁলোকে ঠিক তেনেকৈ মোৰ দাদা জিন্টু দাৰ যেনেকৈ চকুৰ চশমা দলিয়াই দিলে, ঠিক তেনেকৈ তাইও চকুৰ চশমা পেলাই কিন্তু একদম নৰ্মেল নৰ্মেল। এতিয়া তেওঁ কলেজ পাছ কৰিও এতিয়া চাকৰিত সোমাইছে, কিন্তু চকুৰ কিন্তু চশমা নাই। গতিকে মাছৰ কি এটা মানে মাছত আছে, সেইবিলাক মেডিকেল ভাষা এইবিলাক আমি নাজানো, কিন্তু চকুৰ কাৰণে যে সৰু মাছ ভজাটো খুব ভাল, সেইটো কিন্তু প্ৰমাণিত সত্য। এয়া মই চাটনি অকণ বনাই থওঁ। চাটনি মোৰ ডাঙৰটো ল'ৰাই খাই খুব ভাল পায়। ভাতৰ লগত চাটনি অকণ খাই ভাল পায়। নাৰিকল আৰু বুট দাইল মিলাই চাটনি এটা বনাওঁ। তাত নহৰু দিওঁ আৰু পিঁয়াজ নিদিওঁ। নহৰু, কেঁচা জলকীয়া আৰু নাৰিকল, বুট দাইল এইকেইটা মিলাই মিক্সিত দি পেলাই, নিমখটো খালি জোখত হ'ব লাগে,
খুব টেষ্টি এটা চাটনি হয়। আৰু কেতিয়াবা মই যিহেতু অকণমান মিঠা মিঠা হেৰিটো ভাল পাওঁ, কিন্তু নাৰিকলৰ পৰাও সেই মিঠা ভাৱটো যায়। আৰু যদি নাৰিকলটো ধৰক মিঠা নোহোৱা নাৰিকল হয় তেন্তে অকণমান জান চেনি দি দিওঁ। খাবলৈ কিন্তু খুব ভাল লাগে। জ্বলাটো অলপ বেছি হ'ব লাগে আৰু নিমখটো মানে জোখৰ হ'ব লাগে। নিমখটো কম হ'লেও তাৰ টেষ্টটো নুঠে আৰু জ্বলাটো কম হ'লেও চাটনি যেন নালাগে। সেইটো চাটনি অকণমান দি পেলাই মই মাছ ভজা খাই আছোঁ, মোৰ প্ৰিয় খাদ্য। তাৰপিছত খাই পেলাই মই ওলাই যাম। আহি আছে হেৰি পূৰ্ণিমা আহি আছে, মোক লৈ যাবহি। সেয়াই দেখুৱাইছোঁ আজি। ভিডিঅ'বোৰ বনাই নাথাকিলে এলাহ লাগি থাকি গ'লে আকৌ ইউটিউবটো মোৰ কাম নাইকিয়া নিচিনা হৈ যাব। গতিকে যিকোনো আৰু আজিকালি দেখি থাকোঁ দেখোন খোৱা বস্তুবোৰ যি টি খাই পেলাই মানুহে ফটো দি থাকে আৰু সেইবিলাকে মানে ইমান ভিউজ পায়। গতিকে ময়ো দেখুৱাইছোঁ এইটো সাধাৰণ কথা। আজিৰ দিনটোৰ এনেই ঘৰুৱা পৰিৱেশ এটা ময়ো দি দিলোঁ। চাই বেয়া পালেও উপায় নাই, বেয়া কমেণ্ট দিলেও দিব, ভাল কমেণ্ট দিলেও দিব খালি কমেণ্ট।